ডিয়ার স্টুডেন্ট, দুটা চলকযুক্ত রৈখিক সমীকরণ অর্থাৎ লিনিয়ার ইকুয়েশন ইন টু ভেৰিয়েবলছৰ এনে ধৰণৰ যদি আমাক দুটা সমীকৰণ দিয়া থাকে তেনেহ'লে তাৰ সমাধান আমি একদম শৰ্ট ফৰ্মত কেনেকৈ উলিয়াম বলা শিকাই দিছোঁ। যেনে চোৱা ইয়াত x আৰু y ৰ মান ওলাব লাগে এই দুটা সমীকৰণৰ পৰা। x আৰু y ৰ মান ওলাব লাগে এই দুটা সমীকৰণৰ পৰা। গতিকে ইয়াত x ৰ ক্ষেত্ৰত আমি কি কৰিম, এই দুইটা পূৰণ কৰি এই দুইটাৰ গুণফল আমি বিয়োগ কৰিম। যেনে 3 11 গুণ কিমান 33 মাইনাছে মাইনাছে প্লাস। তাৰ পিছত আমি বিয়োগ কৰিম কাক এইটো 4 23 গুণ 4 3 গুণ 12 2 উকলিব 1 4 2 গুণ 8 একে 9 মাইনাস 92 ডিভাইডেড বাই তলত কি কৰিম এই দুইটাৰ গুণফলৰ পৰা 4 4 গুণ 16 তাৰ পৰা কি কৰিম এই দুইটাৰ গুণফল বিয়োগ কৰিম 3 3 গুণ 9 মাইনাসে প্লাসে মাইনাস 9 ইকুয়াল আমি কিমান পাম চোৱা মাইনাসে মাইনাসে প্লাস 92 আৰু 33 যোগ কৰিলে কিমান পাম 125 ডিভাইডেড বাই মাইনাসে মাইনাসে প্লাস 16 আৰু 9 যোগ কৰিলে কিমান 25 আৰু 25 125ত কেইবাৰ 5 বাৰ। গতিকে ইয়াৰ আমি x ৰ ভ্যালু কিমান পালো 5। y ৰ ক্ষেত্ৰত কি হ'ব এই দুটাৰ গুণফলৰ পৰা 3 23 গুণ কিমান 69 মাইনাসে প্লাসে মাইনাস কি কৰিম এইটোৰ লগত এইটো অৰ্থাৎ ইয়াৰ ধ্ৰুৱক পদৰ লগত ইয়াৰ x ৰ সহগ পূৰণ কৰিম 4 11 গুণ কিমান 44 মাইনাস আকৌ ইয়াত ব্ৰেকেটৰ ভিতৰত মাইনাস 44 কিয় মাইনাসে প্লাসে মাইনাস ডিভাইডেড বাই কি হ'ব সেম আকৌ 4 4 গুণ 16 মাইনাস 3 3 গুণ 9 মাইনাসে প্লাসে মাইনাস 9 এইটো আমি কিমান পাম 44 মাইনাসে মাইনাসে প্লাস 69 ৰ পৰা 44 গুছি গলে আনসাৰ আমি পাম কিমান -25 ডিভাইডেড বাই মাইনাসে মাইনাসে প্লাস 16 আৰু 9 কিমান 25 আৰু 25 25ত কেইবাৰ যাব এবাৰ। ঠিক সেইদৰে ইয়াত আমি যদি কৰো এই দুইটাৰ গুণফলৰ পৰা 4 5 গুণ 20 -20 মাইনাসে প্লাসে মাইনাস মাইনাস 2 9 গুণ কিমান 18 কিন্তু ইয়াত আছে মাইনাস মাইনাসে প্লাসে মাইনাস আকৌ মাইনাসে মাইনাসে প্লাস হৈ যাব বা আমি এটো মাইনাস দি ব্ৰেকেটৰ ভিতৰত মাইনাস দি দিলো। এতিয়া কাক এই দুটাৰ গুণফলৰ পৰা অৰ্থাৎ 8 2 গুণ কিমান 16 তাৰ পৰা কি বিয়োগ কৰিম এই দুইটাৰ গুণফল 3 5 গুণ 15 ইকুয়াল কিমান মাইনাসে মাইনাসে প্লাস 18 20 ৰ পৰা 18 গল -2 হৈ গল 16 ৰ পৰা 15 গল 1 তাৰ মানে আনসাৰ কিমান -2। এইটো y ৰ ক্ষেত্ৰত কি আহিব এই প্ৰথম সমীকৰণৰ ধ্ৰুৱক পদৰ লগত ইয়াৰ x ৰ সহগ পূৰণ হ'ব 9 3 গুণ 27 মাইনাস ইয়াৰ ধ্ৰুৱক পদৰ লগত x ৰ সহগ 4 8 গুণ 32 মাইনাসে মাইনাসে প্লাস মাইনাসে প্লাসে মাইনাস হৈ যাব -32 ডিভাইডেড বাই এই দুইটাৰ গুণফল 8 2 গুণ 16 মাইনাস 3 5 গুণ 15 কিমান পাম মাইনাসে মাইনাসে প্লাস 32 ৰ পৰা 27 গল আনসাৰ কিমান পালো 5 তলত 16 ৰ পৰা 15 গল আনসাৰ কিমান 1 তাৰ মানে আনসাৰ কিমান পালো 5। গতিকে যদি ভাল লাগে সাবস্ক্ৰাইব কৰিবা।